নলবাৰী বেলখৰত অসম নাট্য সন্মিলনৰ মধ্যকালীন অধিৱেশনৰ প্ৰস্তুতি অসম নাট্য সন্মিলনৰ আগন্তুক 63 সংখ্যক মধ্যকালীন অধিৱেশনখনি নলবাৰী জিলা বেলখৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ বাবে ইতিমধ্যে যাৱতীয় প্ৰস্তুতি চলোৱা হৈছে উল্লেখযোগ্য যে আগন্তুক বৰ্ষৰ জানুৱাৰী মাহৰ প্ৰথম পষেকত ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী বিলবেশ্বৰ দেৱালয়স্থিত পুণ্যভূমি বেলখৰত অসম নাট্য সন্মিলনৰ 63 সংখ্যক মধ্যকালীন অধিৱেশনখনি অনুষ্ঠিত হ'ব এই উপলক্ষে উক্ত অধিৱেশনখনি সুচাৰুৰূপে পৰিচালনা কৰাৰ লক্ষ্যৰে দেওবাৰে বিয়লি বেলখৰ মিলন শিল্পী সংঘৰ প্ৰাংগণত এখনি সাধাৰণ সভা সম্পন্ন হয় অসম নাট্য সন্মিলনৰ বেলখৰ শাখাৰ সভাপতি লক্ষ্মী পাটোৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত কুমাৰ দীপক দাস বিভু দত্ত জয়ন্ত হাজৰিকাকে ধৰি অসম নাট্য সন্মিলনৰ কেইবাজনো কেন্দ্ৰীয় বিষয়ববীয়া উপস্থিত থাকে অসম নাট্য সন্মিলনৰ বেলখৰ শাখাৰ সম্পাদক নৱজ্যোতি মিশ্ৰই আধৰা উক্ত সাধাৰণ সভাত বৃহত্তৰ পশ্চিম নলবাৰী অঞ্চলৰ নাট্য সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিৰ লগতে বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়া তথা সৰ্বস্তৰৰ ৰাইজ উপস্থিত থাকে উল্লেখ্য যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই দীৰ্ঘ সময় অতিবাহিত কৰা বেলখৰত অসম নাট্য সন্মিলনৰ মধ্যকালীন অধিৱেশন সফল কৰিবলৈ বেলখৰবাসীৰ ৰাইজে উঠি পৰি লাগিছে মঞ্চ জগতৰ স্বনামধন্য নাট্যকাৰ উগ্ৰ মেনা নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰাপক মঞ্চ জগতৰ দুৰ্দান্ত অভিনেতা জীৱেশ্বৰ ডেকাৰ জন্মস্থান বেলখৰত অসম নাট্য সন্মিলনৰ মধ্যকালীন অধিৱেশন সফল হ'ব বুলি আশাবাদী কেন্দ্ৰীয় সমিতি ঐতিহ্যপূৰ্ণ বেলখৰত অনুষ্ঠিত হ'ব এইটো আমাৰ কাৰণে আটাইতকৈ সৌভাগ্যৰ কথা সমগ্ৰ অসমবাসীৰ কাৰণে আৰু সকলো নাট্যকৰ্মীৰ কাৰণে কাৰণ এই অঞ্চল নাটকৰ উৰ্বৰ ভূমি আৰু য'ত প্ৰতি ঘৰে ঘৰে একোজন সাংস্কৃতিক কৰ্মী আছে গতিকে নাট্যকৰ্মী আটাইতকৈ বেছি ৰাতিৰ ভিতৰত নাটক লিখিব পৰা ইয়াত ব্যক্তি জন্ম হৈছে আৰু লিখি গৈছে কিমান নাটক লিখিছে কোনো হিচাপ নাই বহুতে নাজানে সেইসকলক আজি চক্ষুষে হয়তো দেখা পাব নতুবা কি হ'ব যে তেওঁলোকৰ ঘৰটো দেখা হ'ব আজি উগ্ৰ মেনা বুলি ক'লে গোটেই সমগ্ৰ অসমেই জানে জীৱেশ্বৰ ডেকা সকলোৱে জানে উগ্ৰ মেনা ঘৰটো ক'ত নাজানে এবাৰ দেখা পালে তেওঁৰ এনেই মূৰটো দোৱাব তাতে গতিকে এটা পৰিৱেশ সৃষ্টি হ'ব আৰু সেইটোৰ দ্বাৰা অকল এই বিল্বেশ্বৰ দেৱালয় এই প্ৰাংগণত এই অঞ্চলৰ ৰাইজৰ মানে উন্নতি নহয় অসমৰ সংস্কৃতিৰ উন্নতি হ'ব ইয়াত যিসকল নাট্যকৰ্মী আছে সমাজকৰ্মী আছে তেখেতসকলৰ দ্বাৰাই আজি এই নতুন এটা পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে এই সমাজখনৰ নেতৃত্ব দিব পৰা মানুহ ইয়াত জন্ম হৈছিল আজি পুনৰবাৰ তেওঁলোকৰ পুনৰ্জন্ম হোৱাৰ এটা পৰিৱেশ সৃষ্টি হ'ব যি অনুষ্ঠান 1959 চনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই অনুষ্ঠান অনুষ্ঠিত কৰিছিল আৰু তেওঁ প্ৰতিষ্ঠাপক সভাপতি আছিল আৰু সেই বিষ্ণু ৰাভাৰ এই বেলচৰৰ যি আজি বেলচৰত আমাৰ মধ্যকালীন অধিৱেশনখন হ'ব 63 সংখ্যক আৰু এই বেলচৰৰ ওচৰতেই সেই মহান ব্যক্তিজন বিষ্ণু ৰাভা তেওঁ ইয়াতে বাসস্থান কৰিছিল আৰু এই বেলচৰৰ আশে পাশে বা নলবাৰীৰ বিভিন্ন জেগাত তেওঁ নিজেই খোজকাঢ়ি গৈ নাট্য আন্দোলনক গঢ় দিছিল গতিকে সেইজন মহান পুৰুষৰ সান্নিধ্যৰে সন্নিৱিষ্ট এই বেলচৰত আগন্তুক 63 সংখ্যক অধিৱেশন হ'বলৈ গৈ আছে আমাৰ বেলখৰৰ কাৰণে এটা গৌৰৱৰ কথা যে আগন্তুক যি জানুৱাৰী মাহ গতিকে আগন্তুক জানুৱাৰী মাহত অসম নাট্য সন্মিলনৰ 63তম যি মধ্যকালীন অধিৱেশন আছে গতিকে সেই মধ্যকালীন অধিৱেশনখন এইবাৰ ঐতিহ্যমণ্ডিত শ্ৰী বেলখৰত অনুষ্ঠিত হ'ব গতিকে সেই উদ্দেশ্যে আজি আমাৰ বেলখৰত এখনি আদৰণি সমিতি আমি ইয়াত গঠন কৰিছোঁ আৰু ইতিমধ্যে আমাৰ মোটামুটি 200 মানুহ নাট্যকৰ্মী ইয়াত লগ লাগিছে আৰু আমি আশা কৰিছোঁ যি বেলখৰৰ পৰা এটা সময়ত নাট্য আন্দোলনৰ যিটো ধাৰা আছিল এই ধাৰাটো ইয়াৰ পৰাই গৈছিল আৰু এই বেলখৰতে আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই বাহৰ পাতিছিল ইয়াতে বিয়া কৰাইছিল গতিকে সাংস্কৃতিক যি কৰ্মক্ষেত্ৰ বেলখৰ গতিকে সেই বেলখৰত যি নাট্য সন্মিলন হ'ব গতিকে নাট্য সন্মিলনৰ কাৰণে আমি আজিৰ পৰাই সাজু হৈছোঁ আৰু আপোনালোকৰ চেনেলৰ মাধ্যমেদি সকলোকে কৈছোঁ যি নাট্য সন্মিলন হ'ব গতিকে সেই নাট্য সন্মিলনত সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ আৰু আমি আশা কৰিছোঁ যে আপোনালোকক অসমবাসী ৰাইজক যাতে এখন সম্পূৰ্ণ সফলভাৱে যাতে এখন সফল নাট্য সন্মিলন যাতে আমি আপোনালোকক দেখুৱাব পাৰোঁ তাৰ কাৰণে আপোনালোকৰ চেনেলৰ মাধ্যমেদি সকলোকে শুভেচ্ছা জনাইছোঁ নলবাৰীৰ পৰা মেৰাজুল হুছেইন কাজীৰ ৰিপৰ্ট DA 365